নৱগঠিত অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী তেখেতৰ নেতৃত্বত যিখন নৱগঠিত চৰকাৰ, এই চৰকাৰখনলৈ আমি পোনতে অভিনন্দন জনাইছোঁ। আৰু এই চৰকাৰখনৰ প্ৰথমখন কেবিনেট বৈঠক হৈছিলে 6 জুনত। এই 6 জুনতে কেন্দ্ৰীয় চৰকাৰে যিধৰণে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে 2% মৰগীয়া বানচ ঘোষণা কৰিছিল আৰু অসম চৰকাৰেও 2% মৰগীয়া বানচ ঘোষণা কৰিছে, আমি ধন্যবাদ জনাইছোঁ। কিন্তু ঘটনাটো হ'ল যে এই মৰগীয়া বানাজ বছৰত দুবাৰকৈ কৰ্মচাৰীসকলে পায়। এইটো পে' ৰিভিজনত আৰপি অনুসৰি 2017-ৰ আমাৰ জানুৱাৰী জুলাইত হয়। জানুৱাৰীটো আচলতে পাব লাগিছিল জানুৱাৰী মাহত, গৈ জুন মাহত দিলে, ক'বলগীয়া নাই। কিন্তু এই যিটো বকেয়া, এই বকেয়াৰ এই নিৰ্দেশনাটোত কোনো ধৰণৰ উল্লেখ নাই। আৰু এই উল্লেখ নথকাৰ কাৰণে সৰ্বস্তৰৰ কৰ্মচাৰী সমাজে এই কথাটোত অকণমান বিশৃংখলতা হৈছে বা সকলোৰে মনত এটা খোকোজা হৈছে যে ঘটনাটো কিয় এনেকুৱা হ'ল। গতিকে আমি সদৌ অসম কৰ্মচাৰী পৰিষদেও বিশ্বাসী যে এনেকুৱা হয়তো ক'ৰবাত কিবা ক্লেৰিকেল এৰৰৰ কাৰণেই হ'ব পাৰে বুলি আমি বিশ্বাসী। এনেকুৱা এখন দক্ষ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিশ্চিতভাৱে এই ধৰণৰ ভুল এটা হ'ব বুলি আমাৰ বিশ্বাস নহয়। কিন্তু আমি আশাবাদী যে এই যি এৰৰ বা এই যি ভুল হৈছে এই নিৰ্দেশনাটোত, এইটো সংশোধন কৰি অসম চৰকাৰৰ সৰ্বস্তৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰীৰ পৰা এই ডিয়াৰনেছ এলাউন্সৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো কাৰ্যকৰী কৰিব লাগে। আৰু জানুৱাৰী মাহৰ পৰা মে' মাহলৈকে এই 5 মাহৰ যি বকেয়া, এই বকেয়াটো এটা কিস্তিত আদায় দিব লাগে। কাৰণ এই বকেয়াসমূহ বহুত নাপাওঁ। ইয়াৰ আগতো হৈছে যে যোৱা বছৰ যিটো অক্টোবৰ মাহত দিছে যে 3টা ইনষ্টলমেণ্টত 3টা কিস্তিত এই বকেয়াসমূহ দিছে। গতিকে আমি বিচাৰিছোঁ, ইতিমধ্যে আমি সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰলৈ যোৱাকালি এখন আবেদনো জনাইছোঁ যে এইটো যি আশ্বাস হৈছে, এই আশ্বাসটো দূৰ কৰি এখন নতুন বা সংশোধিত এখন নিৰ্দেশনা প্ৰেৰণ কৰিব লাগে, যাৰ জৰিয়তে কৰ্মচাৰী সমাজ আমি সকলোৱে আশ্বস্ত হ'ব পাৰোঁ। সেইটো আপোনালোকৰ জৰিয়তে, আজি সংবাদ মাধ্যমৰ জৰিয়তেও আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু কৰ্মচাৰী বন্ধুসকলকো কৈছোঁ যে পৰহিৰ পৰা ইমান কৰ্মচাৰী বন্ধুৱে ফোন কৰি আছে, এই কথাটো আমাক অকণমান অসুবিধাত দিছে। এই ব্যৱস্থাৱলীৰ বিৰুদ্ধে বা সপক্ষে কথা নাই, কাৰণ কিয় চৰকাৰৰ ক'ৰবাত হয়তো এইটো দিয়া নাই, আমি দিয়াৰ কাৰণে দাবী জনাইছোঁ। কিন্তু অনবৰত ফোন কৰি থাকি আমাৰো অশান্তি, আমি সকলোৱে কৰিব লাগিব। আৰু মুকলিভাৱে কৈছোঁ যে যি মৰগীয়া বানচ, এই মৰগীয়া বানচ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰি এই 5 মাহৰ যি বকেয়া এটা কিস্তিত, ছিংগল কিস্তি এটাত আদায় দিব লাগে। তাৰ বাবে আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। হয়, মই ক্লাৰিকেল এৰৰ বুলি কোৱা নাই, যে ক্লাৰিকেল এৰৰ হ'ব পাৰে। কাৰণ কিয় মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দক্ষতা, তাত কাৰো সন্দেহ নাই। আৰু তেখেতৰ দক্ষতাৰ ক্ষেত্ৰত যে এই ধৰণৰ কিবা এটা ভুল হ'ব আমি কোনেও ভাবিব নোৱাৰোঁ। হয়তো লিখোঁতে টাইপ কৰোঁতে ক'ৰবাত ভুল হ'ব পাৰে, মই সেই ধৰণে হয়তো নিজক আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছোঁ, বা বিগত সময়ত যিটো হোৱা নাই। কাৰণ কি দুবাৰকৈ দিয়ে চৰকাৰে কৰ্মচাৰীসকলক, জানুৱাৰীত আৰু জুলাইত। কেতিয়াবা আমাৰ সৰহ সংখ্যকে জানুৱাৰীৰ ডিএটো মানে এপ্ৰিল মাহত দিয়ে, বহাগ মাহত দিয়ে, তেতিয়া হয়তো 2-3 মাহৰ এৰিয়া পায় 2-4 হাজাৰ টকা আমি পাওঁ কাপোৰ কানি কিনিবলৈ, বহাগ বিহুৰ সময়ত সুবিধা হয়। আৰু জুলাইটো দেৰি হয়, দেৰি নহয়, এইটো দিয়া হয় যে দুৰ্গা পূজাৰ আগে দিয়ে, হয়তো আমি কাপোৰ কানি কিনিবলৈ 2-4 হাজাৰ টকা সকাহ হয়। কিন্তু এতিয়া এটা ইনষ্টলমেণ্টতে দিয়ে। কিন্তু বিগত সময়ত বিভিন্ন অসুবিধাৰ কাৰণে হয়তো ইনষ্টলমেণ্ট 3টাত কৰিছে। আৰু বিগত সময়ত যি ইনষ্টলমেণ্ট, সেই ইনষ্টলমেণ্টতো আমি 1% দিয়ে, মানে 1%, 0.1% আমি লুজাৰ হৈছোঁ। 3টা ইনষ্টলমেণ্টত দিলে মানে কি 3 ভাগ হ'ল, 33, 99 হ'ল। 99 হ'লে 100টো নহ'ল, এই 0.1টো আমি লুজাৰ হৈ থাকিলোঁ। সেই কথাটোও কৈছোঁ, তথাপিতো আমি এৰি দিয়া নাই। কিন্তু এই কথাটোতো ক'ৰবাত ৰৈ গৈছে, আমি বঞ্চিত হৈছোঁ। গতিকে এইবাৰ অন্ততঃ কিস্তি হিচাপত নকৰি এই যি মৰগীয় বানচ 1 জানুৱাৰীৰ পৰা অতি শীঘ্ৰে এই পুনৰ প্ৰকাশ কৰিব লাগে এই নিৰ্দেশনা, আৰু 1 জানুৱাৰীৰ পৰা দিব লাগে। আৰু যিটো এৰিয়াৰ, এই এৰিয়াটো এটা কিস্তিত দিব লাগে, আমি সেইটোৱে অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে আশাবাদী। এইকাৰণে মই কৈছোঁ যে নিৰ্দেশনাটো ওলাইছে, পুনৰ ওলাব পাৰে, সেইটোত সংশোধিত ৰূপত ওলাব পাৰে। এনেকুৱা বিভিন্ন ধৰণৰ হয়তো যে এইটো নিৰ্দেশনা ওলাই গ'ল, এইখিনি কথা ৰৈ গ'ল, পুনৰ এইটো ওলাব পাৰে। আমি বিশ্বাসী, আশাবাদী। এইকাৰণে যে আজি বছৰ ধৰি চাকৰি কৰি সকলোৱে যে 2টা মৰগীয়া বানচ দিয়ে আমি পাওঁ জানুৱাৰী জুলাইত, কেতিয়াবা হয়তো 2-3 মাহ হ'লে এইটো এৰিয়াৰ হয়, এইটো হৈ আছে। গতিকে এইবাৰ যে এই নতুন চৰকাৰখনে এনেকুৱা কৰিব, নিশ্চিতভাৱে আমাৰ বিশ্বাস নহয়। সেইকাৰণে যে এই চৰকাৰখনৰ ওপৰত আমাৰ পূৰ্ণ আস্থা বিশ্বাস আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ পূৰ্ণ আস্থা বিশ্বাস আছে কাৰণে আমি আশাবাদী।
আৰু আমি আশাবাদী যে অতি শীঘ্ৰে দিব। আমি সেইবাবেই কৈছোঁ যে জুন মাহ শেষ নহওঁতে এই দৰমহাৰ বিল প্ৰস্তুতকৰণ প্ৰক্ৰিয়া আৰম্ভ নহওঁতে এই সংশোধিত ৰূপত এই নিৰ্দেশনাটো ওলাব লাগে, যাতে আমি সৰ্বস্তৰৰ কৰ্মচাৰী আশ্বস্ত হ'ব পাৰোঁ আৰু আমাৰ প্ৰাপ্যখিনি আমি আদায় ল'বলৈ সক্ষম হ'ব পাৰোঁ, তাৰ বাবে অনুৰোধ জনাইছোঁ। যদিতো নহয় সেইটো চিন্তা কৰা যাব, বা যদি নোহোৱাৰ কথাটো নাই, আমি হোৱাতেই পক্ষপাতি বা হোৱাৰ ক্ষেত্ৰতে আশাবাদী। আৰু নহয় যদি আমিতো দাবী জনাবই লাগিব, আমিতো আৰু যুদ্ধ কৰিব নোৱাৰোঁ। আমি কৰ্মচাৰী যিহেতুকে আমি গণ্ডিত থাকি চৰকাৰী নীতিৰ ভিতৰত থাকি আমি দাবী জনাই থাকিম, আৰু দাবী জনাব লাগিব, আৰু প্ৰয়োজন সাপেক্ষে সেইটো প্ৰতিবাদ হ'ব। সেইটো সময়ত দেখা যাব। সেইটো আমাৰ এটা বডি আছে, এক্সিকিউটিভ বডি আছে। এক্সিকিউটিভ বডিয়ে যি ধৰণে নিৰ্দেশনা প্ৰেৰণ কৰে, আমিও যিহেতুকে কাৰ্যপাল মানে এক্সিকিউশ্যনহে কৰিব পাৰিম। আমিতো আৰু লিডাৰ নহয়, কৰ্মচাৰী পৰিষদত কোনো লিডাৰ নাই। আমাক 2 বছৰৰ কাৰণে দায়িত্ব দিছে, যি সিদ্ধান্ত দিয়ে এই সিদ্ধান্তখিনি কাৰ্যকৰী কৰাৰ বাবে আমাক বিষয়ববীয়া পাতিছে। আৰু এই আমাৰ জেনেৰেল হাউচ বা কাৰ্যনিৰ্বাহকে অনাগত দিনত এই ক্ষেত্ৰত যদি কিবা নিগেটিভ বিয়োগাত্মক কথা হয়, নিশ্চয় পৰামৰ্শ দিব, আমি সেই ধৰণে অগ্ৰসৰ হ'ম।